Good morning, children. Class 3 children. Welcome to my online class. Are you ready? It's okay. তোমালোকে প্ৰথমে এই ছবিখন লৈ চোৱাচোন. Look at the pictures. এই ছবিখন তোমালোকৰ কৰবাত দেখা মনত পৰিছেনে বাৰু? কাৰোবাৰ মনত পৰিবও পাৰে, কাৰোবাৰ নপৰিবও পাৰে, নহয়নে বাৰু? এইখন হৈছে লাচিত বৰফুকনৰ ছবি। আৰু আজি আমি তেখেতৰে পাঠ এটা ইংৰাজীত পঢ়িম। ঠিক আছে বাৰু। এই লাচিত বৰফুকননো কোন আছে প্ৰথমতে আমি জানি লওঁচোন। লাচিত বৰফুকন আছিল আহোম সেনাপতি। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। 1622 খ্ৰীষ্টাব্দত 22 চনৰ 24 নৱেম্বৰ তাৰিখে লাচিত বৰফুকনৰ জন্ম হৈছিল। আৰু সেইবাবেই তেখেতৰ সেই জন্মদিনটো লাচিত দিৱস হিচাপে আমি পালন কৰোঁ হওক। কোনোবাই পালন কৰে, অৱশ্যে বিদ্যালয় বন্ধ থাকে, কিন্তু হ'লেও আমাৰ কিছুমান মানুহে লাচিত দিৱস পালন কৰে। সেই কথা তোমালোকে জানি থোৱা। আৰু পালন কৰিবই, কিয়নো নকৰিব। এইজন বীৰ যোদ্ধা অসমবাসীয়ে সোঁৱৰিবই লাগিব, কাৰণ তেখেতৰ নেতৃত্বতেই শৰাইঘাটৰ ৰণখন হৈছিল, যিখন ৰণত তেখেতে মোগলসকলক খেদি পঠিয়াব পাৰিছিল। নৰিয়া গাৰেই তেখেতে যুঁজত নামি পৰিছিল। আৰু পানীৰ ওপৰত হোৱা এইখন ৰণ। আগে পিছে সাধাৰণতে পানীৰ ওপৰত তেনেদৰে ৰণ হোৱা নাছিলে, কিন্তু এইখন সেইবাবেই বিখ্যাত ৰণ। লাচিত বৰফুকনে আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত তেওঁ সেনাপতি হৈছিল। ঠিক আছে বাৰু, সেই কথা বাদ দিওঁ, আমি এতিয়া পাঠটোলৈ আগবাঢ়োঁ। Everyone open your English textbook. Page number 36 and lesson number 3. তোমালোকে দেখিছা এই ছবিখনত। আৰু এই ছবিখনত দেখা সেই মানুহজনেই হ'ল লাচিত বৰফুকন। তোমালোকে দেখিছা নহয়, এইজনেই হ'ল লাচিত বৰফুকন। লেচনটোৰ নাম কি? দ্য নেম অফ দ্য লেচন ইজ এ ব্ৰেভ জেনেৰেল। এজন ব্ৰেভ মানে সাহসী, সেনাপতি। জেনেৰেল মানে সাহসী সেনাপতিৰ বিষয়ে। দেখিছানে? আৰু এইটো হ'ল প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তিটো সজাই থোৱা হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। তোমালোকে কেতিয়াবা গ'লে চাবা হওক। ঠিক আছে, আমি কি লিখা আছেনো আমি চাওঁচোন তেখেতৰ বিষয়ে। তোমালোক সকলোৱে জানিব লাগিব, নহয়নে বাৰু? আমি জানিব লাগিব তেখেতৰ বিষয়ে। লেটছ ৰিড দ্য ষ্টৰি এ ব্ৰেভ জেনেৰেল। এই কাহিনীটো আমাক পঢ়িবলৈ কৈছে নহয়, এজন সাহসী সেনাপতিৰ কাহিনীটো আমাক পঢ়িবলৈ কৈছে। ইন দ্য ডেইজ অফ কিং চক্ৰধ্বজ সিনহা। ইন দ্য ডেইজ অফ কিং, ৰজাৰ দিনত। কোন ৰজাৰ দিনত? চক্ৰধ্বজ সিংহ ৰজাৰ দিনত। এজন আহোম ৰজা আছিলে দেই। দ্য ৱেষ্টাৰ্ণ পাৰ্ট অফ হিজ কিংডম। ৱেষ্টাৰ্ণ পাৰ্ট, পশ্চিম খণ্ডটো তেওঁৰ কিংডম মানে ৰাজ্য। এইটো কিংডম মানে ৰাজ্য। তেওঁৰ ৰাজ্যৰ পশ্চিম খণ্ডটো ৱাজ আণ্ডাৰ দ্য মোগলৰ হাতত আছিল, নহয়নে বাৰু? মোগলৰ হাতত পশ্চিম খণ্ডটো যুদ্ধত হাৰি পেলাই মোগলৰ হাতলৈ গুচি গৈছিল। আৰু তেতিয়াৰ পৰা কি হৈছিলে? দ্য কিং হেড টু পে', ৰজাই দিবলগীয়া হৈছিল হিউজ চামছ, এটা ডাঙৰ মোটা অংক, অফ মানি, ধনৰ এটা মোটা অংক দিবলগীয়া হৈছিল টু দ্য মোগল এম্পাৰাৰ, মোগল সম্ৰাটক।
এম্পেৰৰ মানে সম্ৰাট মোগল সম্ৰাটক এটা মোটা অংকৰ ধনৰ টোপোলা মানে দিবলগীয়া হৈছিল হি ডিচাইডেড টু ফাইট দ্য মোগলছ আৰু তেওঁ মনে মনে কি কৰিছিলে চিন্তা কৰি আছিলে থিৰাং কৰিছিলে যে টু ফাইট যুঁজিব দ্য মোগলছ এণ্ড ৰিকভাৰ দ্য লষ্ট পাৰ্ট অফ হিজ কিংডম আৰু সেই হেৰুৱা তেওঁৰ ৰাজ্যৰ হেৰুৱা খণ্ডটো পুনৰ উদ্ধাৰ কৰিব মোগলৰ হাতৰ পৰা বুজিছেনে হোৱাট ইজ দ্য নেম অফ দ্য কিং কেন ইউ টেল মি দ্য নেম অফ দ্য কিং ৱাজ চক্ৰধৰ সিংহা বুজিছেনে ৰজাজনৰ নাম আছিল চক্ৰধৰ সিংহা আৰু হোৱাট ডিড হি ডিচাইডেড টু ডু তেওঁ কি কৰিব বিচাৰিছিল দ্য কিং ডিচাইডেড টু ফাইট দ্য মোগলছ হয়নে মোগলৰ লগত যুঁজিব বিচাৰিছিল এণ্ড wanted to recover the lost part of his kingdom তেওঁ হেৰুৱা ৰাজ্যখন ঘূৰাই পাব বিচাৰিছিল উদ্ধাৰ কৰিব বিচাৰিছিল দ্য কিং নিডেড এ ব্ৰেভ জেনেৰেল টু ৰজাক এতিয়া কি দৰকাৰ হৈছে এতিয়া সেইখন যুদ্ধ কৰিবলৈ ৰজাক এজন সাহসী যোদ্ধা লাগে নহয়নে বাৰু দ্য কিং নিডেড এ ব্ৰেভ জেনেৰেল এজন সাহসী সেনাপতি লাগে টু ফাইট দ্য মোগলৰ লগত যুঁজিবলৈ এজন সাহসী সেনাপতিৰ প্ৰয়োজন হৈছে হি চিলেক্টেড তেওঁ নিৰ্বাচন কৰিছিল লাচিত এজ দ্য বাৰফুকন অৰ দ্য জেনেৰেল আৰু তেওঁ লাচিতকে বৰফুকন পাতিবলৈ সেনাপতি পাতিবলৈ মনে মনে যুঁজা চলাইছিল বাছি থৈছিল কাৰণ লাচিত বৰফুকনৰ বীৰত্বৰ কথা ৰাজসভাত ৰজাই গম পায়েই কাৰণ তাৰ আগতে ঘোঁৰাৰ হলীয়া আছিলে ভালদৰে ঘোঁৰাক ট্ৰেইনিং দিয়াইছিলে দোলাকাষৰীও আছিলে নহয়নে বাৰু এই ৰজাৰ কামবোৰ কৰি থকা তেওঁ কামৰ যোগেদি তেওঁৰ পৰিচয় ৰজাই পাই আছিলে লাচিত কেনেকুৱা ডেকা ৰজাই গম পাই আছিলে সেইবাবে মনে মনে তেওঁকে বাছি থৈছিলে বৰফুকন পাতিবলৈ বাছি থৈছিলে বাট বিফ'ৰ চেণ্ডিং হিম কিন্তু তেওঁক পঠোৱাৰ আগতে দ্য বেটল ফিল্ড যুদ্ধক্ষেত্ৰলৈ যুদ্ধ কৰিবলৈ পঠোৱাৰ আগতেই দ্য কিং ৱান্টেড টু টেষ্ট হিম ৰজাই তেওঁক অলপ পৰীক্ষা কৰিব খুজিলে জুখিব বিচাৰিলে তেওঁৰ কিমান দক্ষতা আছে জুখিব বিচাৰিলে দ্য কিং কল লাচিত টু হিজ চেম্বাৰ ৰজাই মাতি পঠিয়াইছিল লাচিতক টু হিজ চেম্বাৰ তেওঁৰ ৰাজসভালৈ মাতি পঠিয়াইছিলে লাচিত আহিছিল আহি পেলাই নেল ডাউন আঁঠু কাঢ়িছিল ৰজাৰ আগত আঁঠু কাঢ়িব লাগে নহয় আঁঠু কাঢ়া মানে সন্মান জনোৱা সেইটো নেল ডাউন বিফ'ৰ দ্য কিং ৰজাৰ আগত তেওঁ আঁঠু কাঢ়ি সন্মান যাচিছিল এট দেন ম'মেণ্ট এণ্ড এটেণ্ডেণ্ট আৰু সেই মুহূৰ্ততে এজন সভাখনত আহি উপস্থিত হ'ল ৰাজ খৰধৰকৈ আহি উপস্থিত হ'লি ইনটু দ্য ৰয়েল চেম্বাৰ সেই আচুতীয়া কোঠাটোলৈ সোমাই আহিল এজন এণ্ড টুক অফ লাচিত টাৰ্বান আৰু ঘপককৈ লাচিতৰ মূৰৰ পাগুৰিটো লৈ গুচি গ'ল দিছ ৱাজ এ গ্ৰেট ইনচাল্ট টু লাচিত আৰু এইটোৱে লাচিতক এই কথাটো লাচিতে বৰ অপমান বোধ কৰিলে কাৰণ তেওঁ মূৰৰ পৰা পাগুৰিটো লৈ গৈছে বৰ অপমান বোধ কৰিছে হি বিকেম ভেৰি এংগ্ৰি আৰু লাচিত বৰফুকন কেনেকুৱা হৈ গ'ল একদম খঙত জ্বলি পকি উঠিলে উইথ দ্য এটেণ্ডেণ্ট সেই সভাসদজনৰ ওপৰত
লাচিত বৰফুকন একেবাৰে জ্বলি পকি উঠিলে। দ্য মেন ৰেন টু দ্য কিংছ থ্ৰ'ন, আৰু মানুহজনে কি হ'ল একেবাৰে ৰজাৰ সিংহাসনৰ ওচৰলৈকে দৌৰি গ'ল, ৰজাৰ ওচৰলৈ দৌৰি গ'ল। মানে থ্ৰ'ন মানে ৰাজসিংহাসন, ধুনীয়া যে চকীত বহি থাকে সেইখন। এণ্ড ষ্টুড বিহাইণ্ড ইট, আৰু ৰজাৰ পিছফালে গৈ থিয় হৈ আছে। তেতিয়াহ'লে ৰজাই চিনি পোৱা মানুহেই হ'ব নহয়নে বাৰু সেইজন, কাৰণ আচুতীয়া কোঠাত সকলোবোৰ সোমাব নোৱাৰে নহয়। লাচিত ৰেন টুৱাৰ্ডছ হিম ইন গ্ৰেট এংগাৰ, আৰু লাচিতে তেওঁৰ ফালে একদম বিৰাট একদম খঙত জ্বলি পকি তেওঁৰ ফালে চোঁচা লৈ গ'ল, মানে খেদি গ'ল। বাট দ্য কিং ষ্টপ, কিন্তু ৰজাই বাধা দিলে, ৰখালে, লাচিতক ৰখালে। ষ্টপ লাচিত এণ্ড ট'ল, আৰু কৈছিল, told him, তেওঁ কৈছিল that the attendant was only carrying out his order, এই সভাসদজনে মাত্ৰ তেওঁৰ আদেশহে পালন কৰিছে, অৰ্থাৎ ৰজাৰ কথামতেই সেইজনে লাচিতৰ মূৰৰ পৰা পাগুৰিটো লৈ গৈছে, তাৰমানে ৰজাই নিবলৈ কৈছে, নহয়নে বাৰু? ঠিক আছে। হি অলছ' ট'ল্ড, আৰু তেওঁ আৰু কৈছে, কি বুলি কৈছে, যে লাচিত ডেট হি ৱান্টেড টু টেষ্ট, আৰু লাচিতক তেখেতে পৰীক্ষা কৰিব বিচাৰিছিল, ৱান্টেড বিচাৰিছিল, টু টেষ্ট পৰীক্ষা কৰিবলৈ। ইফ লাচিত ৱাজ ব্ৰেভ এণ্ড হেড ছেল্ফ ৰেচপেক্ট, লাচিতৰ সাহস আৰু আত্মসন্মান আছেনে নাই সেই কথা পৰীক্ষা কৰিব খুজিছে। আত্মসন্মান মানে বুজি পাইছা নাই? সকলো মানুহৰে এটা এটা সন্মান থাকে নিজৰ ঠাইত, নহয়নে বাৰু? তোমালোকৰো আত্মসন্মান আছে, হয়নে? দেন দ্য কিং এপইণ্টেড, আৰু তেতিয়া কি হ'ল, ৰজাই এপইণ্টেড নিযুক্তি দিছিল লাচিত এজ দ্য বৰফুকন, আৰু বৰফুকন হিচাপে লাচিতক নিযুক্তি দিছিল, মানে পদবীটো দিছিল। হি অলছ' প্ৰেজেণ্টেড লাচিত উইথ এ বিউটিফুল শ্বৰ্ড, আৰু তেওঁ লাচিতক এখন কি দিছিলে, উপহাৰ দিছিলে, কি দিছিলে, উইথ এ বিউটিফুল শ্বৰ্ড, আৰু এখন ধুনীয়া তৰোৱাল উপহাৰ দিছিলে, গম পাইছানে? সেই তৰোৱালখন উপহাৰ দিছিলে, ধুনীয়া। এইখন যে ছবিখনত চোৱাচোন, এইয়া খাপত ভৰাই থৈছে তেওঁ, এই তৰোৱালখন তেওঁ উপহাৰ দিছিলে, গম পাইছানে? এই তৰোৱালখনৰ নালটো আছিল কিন্তু সোণৰ, তোমালোকে পিছত এইবোৰ কথা পঢ়িবলৈ পাবা। সোণৰ নালৰ এখন তৰোৱাল দিছিলে, আৰু এই তৰোৱালখনেই কিন্তু লাচিতে নিজৰ মোমায়েকৰ ডিঙি কাটি পেলাইছিলে, গম পাইছানে? লাচিত কম খঙাল নহয়, নিজৰ মোমায়েকৰ ডিঙি কাটি পেলাইছিলে। কিয় কাটিছিল জানানে? কামত গাফিলতি কৰাৰ বাবে। কাৰণ লাচিতে যেতিয়া সেনাপতি হৈছিলে, বৰফুকন পাতিছিলে, সেনাপতি হৈ আছিলে, বৰফুকন হোৱাৰ পিছত তেওঁ মানুহবোৰক হতুৱাই এটা দুৰ্গ সাজিছিলে। সেই দুৰ্গ মোগলক বাধা দিবৰ কাৰণে দেৱাল নিচিনাকৈ সাজিছিলে, মাটি তোলে। কিন্তু লাচিতে হঠাৎ গৈ দেখিলে যে তেওঁ সেই কামৰ দায়িত্ব দিছিলে মোমায়েকক। লাচিতে গৈ হঠাৎ দেখিলে যে মোমায়েকে টোপনিয়াই আছে, শুই আছে, আৰু বাকী মানুহবোৰেও মোমায়েকে চৰ্দাৰ যেনেকৈ আচলজন হেৰিজনে টোপনিয়াই থাকিলে বাকীবোৰো শুই থাকে, ঠিক তেনেদৰে বাকীবোৰ শুই আছিলে। এই কথা দেখি লাচিত বৰফুকনৰ খং উঠিলে, আৰু খাপৰ পৰা তৰোৱালখন উলিয়াই পেলাই সাউট কৰে মোমায়েকৰ ডিঙিটো কাটি পেলালে, আৰু কি বুলি ক'লে জানানে? মোৰ দেশতকৈ মোমাই ডাঙৰ নহয়, দেশখনতকৈ মোমাই কেতিয়াও ডাঙৰ নহয়। তেতিয়াহ'লে লাচিত বৰফুকন কিমান দেশভক্ত আছিল, নহয়নে বাৰু? দেশক কিমান ভাল পাইছিল, আৰু কৰ্তব্যত তেওঁ কাহানিও পিছ হুহুকি যোৱা নাছিল, আৰু সেইবাবে শৰাইঘাটৰ ৰণত জিকিছিল, নহয়নে বাৰু? এতিয়া তোমালোকে এইজন যোদ্ধা বীৰৰ কথা জানিলা, নহয়নে বাৰু? লাচিত বৰফুকনৰ কথা।